লোকে সেই গীতটি এইদৰে পৰিৱেশন কৰাৰ পিছতো কাষত ৰৈ নিশ্চুকভাৱে অনুষ্ঠান উপভোগ কৰি আছিল, অনুষ্ঠান চাই আছিল। বৰজন আমাৰ শুভলগনৰ গীতটো অসমীয়া গীতৰ যি জগত এটা অদ্বিতীয় গীত হিচাপে ইতিমধ্যে বিবেচিত হৈ গৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই বিশেষ গীতটি এইদৰে নিয়ম নীতি নবনামৰে এনেকৈ পৰিৱেশন কৰাৰ পিছতে এতিয়া পৰিস্কাৰ নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আমি এই মুহূৰ্তত বীৰ লাচিত সেনাৰ তৰফৰ পৰা কিদৰে এজাহাৰ দাখিল কৰা হৈছে, উজান বজাৰ আঞ্চলিক সমিতিত এজাহাৰ দাখিল কৰিছে লতাশিল থানাত, সেই দৃশ্যাংশটো দেখুৱাম। কৰিশ্মা নাথে সমগ্ৰ অসমবাসীৰ ওচৰত আঁঠুকাৰি ক্ষমা বিচাৰিব লাগিব, এইটো আমাৰ স্পষ্ট দাবী। আৰু সেইকাৰণে আজি বীৰ লাচিত থানা উজান বজাৰ আঞ্চলিক সমিতিয়ে আজি লতাশিল থানাত এখন এফআইআৰ দাখিল কৰিছোঁ। তেওঁ যিদৰে আচলতে বিষ্ণু ৰাভাৰ সংগীতৰ গীতটো যেতিয়া বিকৃত ৰূপত উপস্থাপন কৰিছে, তাত আছে আচলতে অসমীয়া হিচাপে আমি লাজ অনুভৱ কৰিছোঁ। আচলতে কৰিশ্মা নাথে জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলে নহ'বতো, অসমীয়া জাতি হত্যাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, অসমীয়া মানুহখিনিৰ আৱেগ অনুভূতি বুজি পাব লাগিব। তেওঁ পইচা ঘটৰ উৎস হিচাপে যদি পে কিবা অন্যান্য বিকৃত ৰূপত যদি উপস্থাপন কৰে, তাত আমাৰ প্ৰশ্ন আছে। আৰু 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ, অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব, এইটো স্পষ্ট কথা। নিষিদ্ধ আমি গুৱাহাটীত সমগ্ৰ গুৱাহাটীতে আমি নিষিদ্ধ বৰ্জন কৰিছোঁ তাইক। কোনো কাৰণতে কৰিশ্মা নাথৰ অনুষ্ঠান ইয়াতে পাতিব দিয়া নহ'ব, এইটো স্পষ্ট কথা। আৰু যদি অনুষ্ঠান পাতে তেনেহ'লে সংঘাতৰ সৃষ্টি হ'ব। ভৱিষ্যতৰ ক্ষেত্ৰতো সেই একে, তেওঁ ক্ষমা প্ৰাৰ্থনা খুজিব লাগিব, সমগ্ৰ অসমবাসীৰ ওচৰত ক'ব লাগিব যাতে ভৱিষ্যতেও এনে কাৰ্যকলাপৰ পৰা বিৰত থাকে। যিটো সময়ত আমাৰ জ্যোতিসংগীত ৰাভা সংগীত নাইকিয়া হৈ গৈছে, সেই সময়ত যদি এগৰাকী অসমীয়া যুৱতীয়ে এইদৰে নিজৰ ঘৰখন চলাব, তেওঁ বেলেগ একো নহয়, তেওঁ জনপ্ৰিয় হ'বলৈ আৰু নিজৰ ঘৰখন চলাব, আৰু অকণমান জনপ্ৰিয় হৈ কিদৰে ঘৰৰ আৰ্থিক অৱস্থা ভাল হয়, সেই কাৰণবিলাকতে আমাৰ এই সম্পদসমূহক তেওঁ ব্যৱহাৰ কৰিব নালাগে। আচলতে ইয়াৰ আগত গামোচা বিতৰ্ক আছে, তাৰ আগত পে গাই পেলাই ইমান অসমখন বিতৰ্ক কৰি তুলিলে কৰিশ্মা নাথে। ঠিকেই মানে যেতিয়া জনপ্ৰিয়তা নাইকিয়া হৈ থাকিলে কৰিশ্মা নাথে, যোৱাকালি আকৌ আমি পুনৰ আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে কৰিশ্মা নাথে কি কৰিছে, আমাৰ ৰাভাদেৱৰ বৰজনমত সেই গীতটো এটা কালজয়ী গীত, অন্তৰাত্মাত আমাৰ প্ৰত্যেকজন অসমীয়া আছে, আজি অসমীয়া আৱেগৰ লগত খেলিছে। এইদৰেতো নিজৰ অসমীয়া ছোৱালী বুলি আমি হাত এৰি যাব নিদিওঁ। যিটো সময়ত অসমীয়া জাতি সত্তা নাইকিয়া হ'বলৈ গৈ আছে, যিটো সময়ত আমাৰ বিশ্বভক্তি নাইকিয়া হ'বলৈ গৈ আছে, এই সময়তে যদি এগৰাকী অসমীয়া যুৱতীয়ে এই ধৰণৰ পাগলা কিছুমান কৰি পেলাই অসমীয়া জাতিটোক লজ্জাৱদ্ধ কৰিছে, অসমীয়া জাতীয় জীৱনক হেতালি খেলিছে। গতিকে কৰিশ্মা নাথৰ বিৰুদ্ধে আজি আমি অসমীয়া মঞ্চে এজাহাৰ দাখিল কৰিছোঁ। অতি সোনকালে আমি লখিমপুৰত কৰিছোঁ, আৰু বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া যুৱ মঞ্চই আজি কৰিব বুলি ইতিমধ্যে আমাৰ কথা হৈছে। গতিকে আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস আছে তেওঁক ধৰি আনি, কাৰণ এওঁ ঘৰখন চলাবলৈ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এই এনেকুৱা কিছুমান পাগলামি নাইকিয়া কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চক হতিয়াই দিছোঁ। আৰু আমি এজনী অসমীয়া ছোৱালী হিচাপে, ইয়াৰ আগতে বহুত বিতৰ্ক কৰিছে তাইক, আমি এজনী অসমীয়া যুৱতী হিচাপে আমি তাইক সদায় ক্ষমা কৰি আহিছোঁ। কিন্তু এইবাৰ এনেকৈ নহ'ব, আৰু কেতিয়াও নহ'ব। এই যিটো মানে ৰূপ দিছে, মানে জ্যোতি সংগীত হওক, ৰাভা সংগীত হওক, যিটো কৰিশ্মা নাথে ৰূপ দিছে, আজি বিয়া নামৰ অস্তিত্ব নাইকিয়া কৰি পাইছে। নাগাৰা নামৰ মাতৃকা বহুত আছে, পাঠক বহুত আছে, আমি নাগাৰা নাম আমি শিকি আহিছোঁ, কিন্তু এই নাগাৰা নামৰ অস্তিত্ব নাইকিয়া কৰি দিছে। ৰাভাদেৱৰ পুত্ৰ তেওঁ ইতিমধ্যে তেওঁ ট্ৰাষ্টে কৰিশ্মা নাথৰ ওপৰত বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে। আজি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ, আৰু আমি অসমৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে কৰিশ্মা নাথৰ প্ৰত্যেকখন জিলাতে এখন এজাহাৰ দি এক নাকি লগাব হ'ল, কাৰণ অসমীয়া যুৱতী হিচাপে আমি বহুত এৰি দিছোঁ, এতিয়া আৰু নহ'ব। অতি সোনকালে আইনে এই এজাহাৰ দিছোঁ ধৰি আনিব লাগিব। আৰু ভাল এক মানে আমিতো নিবিচাৰোঁ অসমীয়া যুৱতীয়ে বেয়া ভৱিষ্যত বেয়া হোৱা, কিন্তু ভৱিষ্যত বেয়া তাই নিজে কৰি দিছে। গতিকে আইনে তেওঁক ধৰি আনি কঠোৰ শাস্তি দিবলৈ মানে এক জংগী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰ ফলত পৰিস্থিতিৰ উদ্ভৱ হয়, মানে কৰিশ্মা নাথ নামৰ এই পাগলীজনী জগৰীয়া হ'ব বুলি আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ। কৰিশ্মা নাথক আমি
বুলি আমি অসমীয়া যুৱ মঞ্চই তাইক মানে চৰম সঁহাৰি প্ৰদান কৰিছোঁ।